নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই এটা ভিডিঅ' বনালোঁ কাৰণ মনটো মোৰ বহুত বেয়া লাগি আছে। সেইকাৰণে ভাবিলোঁ কথাখিনি আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। কথাটো হ'ল কি, আজি মই এগৰাকী ছেশ্যন ল'ব আহিছিলে নগাঁৱৰ পৰা। ইমান বেয়া লাগিছে, ছেশ্যনটো লোৱাৰ আগত তেওঁ বহুত কান্দিছে। কিয় কান্দিছে জানেনে? তেওঁৰ মানে লাভ মেৰেজ আছিলে, মই নামটো ক'ব নোৱাৰিম। লাভ মেৰেজ আছিলে, কিন্তু মাত্ৰ 2 বছৰ হৈছে। ভাল পাই জানো মানে 2 বছৰ হোৱাৰ পাছত ভাল পাই বিয়া হৈছিলে। তাৰ পাছত কি কৰিলে, ল'ৰাজনে এতিয়া মাহঁতৰ ঘৰত ছোৱালীজনীক থৈ দিছে। ভাল পোৱা জানো ইমান সস্তীয়া হৈ গৈছে নেকি? বিয়াৰ আগতে যে মানুহ এগৰাকীক যে ভাল পায়, তাৰপিছত বিয়াৰ পিছত মানুহগৰাকী কিয় বেয়া হৈ যায়, মই সেইটো বুজি নাপালোঁ। মই মানে সকলো পুৰুষকে কোৱা নাই, কিন্তু কিছুমান পুৰুষক কৈছোঁ, কিয় এনেকুৱা হয়? কাৰ দোষ? মহিলাগৰাকীৰ দোষ নে পুৰুষসকলৰ দোষ? মই বুজি নাপালোঁ। তেওঁ বহুত কান্দিছে। সেইফালে মানে ডিভৰ্চৰ ফালে গুচি গৈছে, কিন্তু মানে তেওঁ এতিয়াও মানে সংসাৰখন কেনেকৈ মানে চলাব পাৰে, তেওঁক আকৌ পুনৰাই কেনেকৈ ঘূৰাই পাব পাৰে, তো তেওঁ এতিয়াও সেই ক্ষেত্ৰতে লাগি আছে, কাৰণ তেওঁ সঁচা ভাল পাইছিলে। ভাল পোৱাটো কেতিয়াও অভিনয় নহয়, অভিনয় নকৰিব। আৰু এগৰাকী ছোৱালীৰ জীৱন কেতিয়াও ধ্বংস নকৰিব। আপোনালোকে অনুগ্ৰহ কৰি কৈছোঁ, আমাৰ ছোৱালীবিলাক মানে কি হয়, যাক ভাল পায় মানে তেওঁৰ লগতে জীৱনটো কটাব বিচাৰে। সকলো ছোৱালী নহয় বাৰু, সকলোৰে কথা কোৱা নাই, কিন্তু কিছুমান, আৰু সকলো পুৰুষৰো কথা কোৱা নাই, কিন্তু মানে আজিৰ সমাজত বহুত এনেকুৱা ঘটনা হৈ আছে। মই পাইছোঁ, মই নিজেও পাইছোঁ, বহুত কেইজনৰ মানে এনেকুৱা পাইছোঁ, তেওঁলোকে নিজে ভিডিঅ' কৰিব বেয়া পায় আৰু অলপ প্ৰাইভেচি ৰাখিব বিচাৰে। ৰাখক বাৰু, সেইটো কথা নাই, কিন্তু তেওঁৰ কথাখিনি শুনি আজি ইমান কান্দিছে, মোৰ বহুত বেয়া লাগিছে। ভাবিলোঁ কথাখিনি আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰোঁ, যাতে এনেকুৱা নকৰিব আপোনালোকে প্লিজ। আৰু কাৰোবাৰ যদি মনত কিবা বেয়া ভাৱ আছে, আপোনালোকে দুয়োটা বুজা পৰাৰ মাজত চলাওক। ঘৰখন কেনেকৈ শান্তি চলাব পাৰে, চৰি কওকচোন। আপোনালোকে ইজনে সিজনক চৰি কওক, ক্ষমা খুজক। ক্ষমা খুজিলে হয়তো আপোনালোকৰ জীৱনত বহুত ছাকচেছ আহিব। আৰু কোনো ৰিলেশ্যন কেতিয়াও মানে আৰম্ভণিতে শেষ নহয়, তেওঁৰ গোটেই জীৱন আছিলে। তো বেয়া লাগে কিছুমান ক্ষেত্ৰত। আজি সেইকাৰণে বহুত দুখ লাগিছে। তেওঁ কান্দিলে যেতিয়া মই ছেশ্যনটো দিলোঁ, আৰু তেওঁ ভাল হ'ব মই জানো। এনেকুৱা ঘটনা মোৰ আগতেও হৈছিলে, মানে মই আৰু এনেকুৱা দিছোঁ মই ছেশ্যন। মানে কি হ'ল, ফেমিলি মানে শাহু শহুৰে আৰু মানে একদম বেয়া পায়, ননন্দে বহুত বেয়া পায় লেডিগৰাকীক। আৰু শাহু শহুৰৰ কথাখিনি শুনিয়ে মানে ল'ৰাটোৱে মানে মাক দেউতাকক একো ক'ব নোৱাৰে, একো উত্তৰ দিব নোৱাৰে। তেতিয়া তেওঁ মোক কান্দি কান্দি কৈছিলে, কিন্তু তেওঁৰো বহুত ভাল হ'ল। থেংক ইউ ইউনিভাৰ্ছ। আৰু মই আজি যিজনী মোৰ ভণ্টিয়ে হ'ব, নগাঁৱৰ পৰা আহিছে, মাত্ৰ 2 দিন আগতে মোক ফোন কৰিছিলে। তেওঁকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তেখেতে যে মোৰ ভিডিঅ'টো চায়েই তেওঁ মোক ফোন কৰিছিলে যে বাইদেউ, আপোনাৰ কথাখিনি শুনি মোৰ বহুত ভাল লাগিছে, মই আপোনাক লগ কৰিম। পৰহি ফোন কৰিছিলে, কাইলৈ আকৌ কৈছে মই কালি আহিয়ে আছোঁ, আজি ৰাতিপুৱা আহি পাইছে নগাঁৱৰ পৰা। তো মানে মোৰ কথাখিনিৰ দ্বাৰা আপোনালোকে যদি মানে অকণমান হ'লেও উপকৃত হওক, মই সেইকাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু যদি কোনোবাই যদি এনেকুৱা ডিপ্ৰেশ্যনত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এটা ছেশ্যন লওক, আপোনালোকে বহুত ভাল পাব আৰু ভাল হ'বই হ'ব। তেওঁ ইমান দুখ কৰি কৈছে, কোৰ্টত আৰু ডেট আছে। তেওঁ কৈছে বাইদেউ, মই কোৰ্টত যাব বহুত বেয়া পাওঁ, কিন্তু মই আজি কোৰ্টত যাব লগা হৈ আছে, কি কৰোঁ? তো বেয়া লাগিছে। তো প্লিজ তেখেতৰ হয়, মই তেওঁৰ হাজবেণ্ডকে মই ক্ষমা মাগিছোঁ যে তেওঁৰ যি ভুল হৈছে আপোনালোকে আকৌ শুধৰাই লওক, শুধৰাই কিনে আপোনালোকৰ সংসাৰখন ভালদৰে চলাওক। আৰু যদি কাৰোবাৰ এনেকুৱা যদি সংসাৰত ঘটি আছে, প্লিজ আপোনালোকে বুজা পৰা কৰক
আৰু সংসাৰখন কেতিয়াও ভাঙিব নালাগে নহয়নে? আমাক ভগৱানে পঠাই দিয়ে ইজনে সিজনৰ কাৰণে হয়নে? তো বেলেগৰ কথা শুনি আমাৰ স্বামী স্ত্ৰীৰ মাজত মানে মিলনটোক কেতিয়াও ভংগ নকৰিব। তেওঁক দেখি থু পেলাই যিজনী লেডিক যিজনী মহিলাক ভাল পাই বিয়া কৰাইছিলে আজি তেখেতক দেখি তেওঁৰ সন্মুখতে থু পেলায়। তো ইমান দুখদায়ক, ইমান দুখ দিব নাপায়। তেওঁৰো এখন অন্তৰ আছে হয়নে? আমাৰ মহিলাসকলে মানে কি নিজৰ স্বামীটোক কেনেকৈ ভালদৰে ৰাখিব বিচাৰে সেইটো সদায় আশা কৰি থাকে হয়নে? তো আজি বহুত মোৰ দুখ লাগিছে, মোৰে চকু পানী ওলাই গৈছিলে। নাপায়, এনেকুৱা কৰিব নাপায়। আপোনালোকে এনেকুৱা নকৰিব কেতিয়াও। চবৰে অন্তৰ থাকে। তেওঁ যদি ডিপ্ৰেশ্যনত ভুগি যদি কিবা এটা বেয়া যদি পথ লয় তেতিয়া কি হ'ব? তেওঁৰ জীৱনটো ধ্বংস হৈ যাব নহয়নে? তো প্লিজ আপোনালোকে কোনোৱে এনেকুৱা নকৰিব। যাৰ যি সংসাৰত সমস্যা আছে সকলোখিনি নিজে সমাধান কৰিব লাগিব আৰু কাৰো কথা শুনি নিজৰ সংসাৰখন কেতিয়াও ধ্বংস নকৰিব। আপোনালোকৰ নিজৰ বিবেকেদি কথাখিনি বিচাৰ কৰিবচোন যে যিজনী ছোৱালীক মই ভাল পাই আজি বিয়া কৰাইছিলোঁ আজি সেইজনী ছোৱালীক মই দেখি কিয় থু পেলাইছোঁ? কিয় থু পেলাইছোঁ? বেলেগৰ কথা শুনি থু পেলাইছে আপোনালোকে হয়নে নহয়? বেলেগৰ কথা কেতিয়াও নুশুনিব। আপুনি তেওঁক ভাল পাইছিলে, বেলেগেতো তেওঁক ভাল পোৱা নাছিলে নহয়নে নাই? হয়নে নাই কওকচোন? তো যিজনী ছোৱালীক ভাল পাইছিলে আপোনালোকে মৰম কৰক, মৰম দি ৰাখক, তেতিয়া আপোনাৰ গোটেই পৃথিৱীখনেই ধুনীয়া হৈ পৰিব। কিন্তু যিজনী মহিলা আপোনালোকে ভাল পাই যদি ইমান অত্যাচাৰ কৰে তো আপোনালোকৰ জীৱন শূন্য। আৰু তেখেতক বিয়া কৰাৰ পিছতে তেওঁৰ গভৰ্ণমেণ্ট জব হৈ গ'ল। তো কিমান ভাগ্যৱান ছোৱালী নহয়নে? তো আপোনালোকে কিয় পেলাই দি আছে? তো সেইকাৰণে ক'লোঁ, অকল তেওঁৰ ক্ষেত্ৰতে কোৱা নাই, এনেকুৱা বহুত ঘটনা হৈ আছে। আৰু কথাখিনি যদি কোৱাত কিবা ভুল হোৱা বুলি ভাবিছে বা কাৰোবাক যদি দুখ দিয়া বুলি ভাবিছে তাৰ কাৰণে মই ক্ষমা মাগিছোঁ, চৰি। প্লিজ সকলোৱে ভালে কুশলে থাকক। আৰু এই পৃথিৱীখন ৰঙীন, আমি নিজে ভাল কৰিব লাগিব নহয়নে? আমি মানে যদি ভালকৈ ৰাখিম বুলি ভাবোঁ আমাৰ পৃথিৱীখন ধুনীয়া, আৰু যদি আমি বেয়াকৈ ৰাখিম বুলি আমাৰ কিয় জীয়াই আছোঁ, মৰি যোৱাই ভাল। তো সেনেকুৱা থিংকিং আহি যাব নহয়নে? আৰু যদি কোনোবা এনেকুৱা ডিপ্ৰেশ্যনত ভুগি আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, আৰু মোৰ পৰা যদি ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম, মই আপোনালোকে কণ্টেক্ট কৰিব আৰু নিশ্চয় ভাল হ'ব। মই বহুতৰে এনেকুৱা ভাল কৰিছোঁ, মানে ভাল হৈছে। আৰু সদায় পজিটিভ চিন্তা কৰিব, সদায় পজিটিভ চিন্তা কৰিব। মোৰ ভাল হৈছে, ভাল হৈছে, ভাল কৰিছোঁৱে মই, চব ভাল হ'বই। প্লিজ আপোনালোকে কেতিয়াও হাজবেণ্ডে হওক বা ৱাইফে মানে হওক, দুজনৰ মাজত কোনো কাকো যাতে এনেকৈ ইনচাল্ট নকৰে। কাৰণ চবৰে অন্তৰ থাকে নহয়নে? চবৰে আত্মা থাকে, চবেই কষ্ট পায়। আপোনাক চিকুটিলে যেনেকৈ কষ্ট পায় তেওঁক চিকুটিলেও কষ্ট পাব হয়নে নাই? আপোনাক কাটিলেও তেজ ওলাব, তেওঁক কাটিলেও তেজ ওলাব। তো আমি কিয় বেলেগক দুখ দিওঁ? আমি যদি আজি বেলেগক দুখ দিছোঁ ন, সেইখিনি আপোনাৰ ৰিটাৰ্ণ হ'বই, ময়ো দুখ পাম। তো সেইকাৰণে কৈছোঁ, ভিডিঅ'টো চাগে অকণমান দীঘলীয়াই হ'ল। তো গোটেই ভিডিঅ'খিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজিলৈ আহিছোঁ, নমস্কাৰ। সকলোৱে ভালে কুশলে থাকক।